মিয়াই কংগ্ৰেছৰ অক্সিজেন। মিয়াৰ ভোটতে কংগ্ৰেছ চলে। মিয়াৰ বাদে কংগ্ৰেছক ভোট দিয়া মানুহ নাই। কোনো খিলঞ্জীয়াই ভোট নিদিয়ে কংগ্ৰেছক। মিয়াই কংগ্ৰেছক টকাও দিব লাগে, হাৰাশাস্তিও খাব লাগে। এফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে অবৈধ দখলকাৰী আৰু সন্দেহযুক্ত লোকৰ বিৰুদ্ধে ৰাজ্যত এক যুদ্ধ ঘোষণা কৰিছে। আনফালে নিৰ্বাচনৰ প্ৰাকক্ষণত সংখ্যালঘুৰ ভোটেৰে নিৰ্বাচন জয়ী হৈ সন্দেহযুক্ত লোকক ৰক্ষণাবেক্ষণৰ বাবে কংগ্ৰেছ দলে কুচকাৱাজ চলোৱাক লৈ ৰাজনৈতিক মহলত চলিছে বিশেষ চৰ্চা। ইতিমধ্যে মিয়া অধ্যুষিত সমষ্টিত কংগ্ৰেছ দলে জয়ী হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। আনহাতে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে ৰাজ্যবাসীক পুনৰ বিজেপিক ভোট প্ৰদানৰ পোষকতা শাসকীয় দলটোৰ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে, মিয়াৰ বাদে কংগ্ৰেছক ভোট দিয়া মানুহ নাই। কোনো খিলঞ্জীয়াই কোনো কাৰণত কংগ্ৰেছক ভোট প্ৰদান নকৰে। ৰাইজে কংগ্ৰেছক ৭৫ বছৰে দেখাৰ পিছতো এতিয়াও যে ৰাইজে তেওঁলোকক চিৰিয়াছলি লয়, আপোনালোকে প্ৰশ্ন সোধে, মই তাতে আচৰিত হওঁ। গোটেই মহিলাখিনিয়ে কি ক'লে? কংগ্ৰেছৰ দিনত একো পোৱা নাছিল। আপোনালোকৰ সন্মুখতেতো ক'লে। গতিকে কংগ্ৰেছৰ প্ৰাসংগিকতাটো ক'ত আছে অসমত? অবৈধ বাংলাদেশীৰ ভোটক বাদ দিলে কোনজন খিলঞ্জীয়া মানুহে কংগ্ৰেছক ভোট দিয়ে? ৰাইজে কংগ্ৰেছক ৭৫ বছৰে দেখাৰ পিছতো এতিয়াও যে ৰাইজে তেওঁলোকক চিৰিয়াছলি লয়, আপোনালোকে প্ৰশ্ন সোধে, মই তাতে আচৰিত হওঁ। গোটেই মহিলাখিনিয়ে কি ক'লে? কংগ্ৰেছৰ দিনত একো পোৱা নাছিল। আপোনালোকৰ সন্মুখতেতো ক'লে। গতিকে কংগ্ৰেছৰ প্ৰাসংগিকতাটো ক'ত আছে অসমত? অবৈধ বাংলাদেশীৰ ভোটক বাদ দিলে কোনজন খিলঞ্জীয়া মানুহে কংগ্ৰেছক ভোট দিয়ে?